ইভিনিং এভৰিৱান সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু ইয়াত 31 জানুৱাৰীৰ খানাটো অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, যিটো মই মানে ফাৰ্ষ্ট টাইম বনাম, সেইটো মই মানে শ্বেয়াৰ কৰোঁ মোৰ ইউটিউব চেনেলত। আৰু এয়া মই ফিছ কোপ্তা কাৰী আজি বনাইছোঁ ফাৰ্ষ্ট টাইম, তাকে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইকটো কৰিব নাপাহৰিব। ভিডিঅ'টো চাই যায় মানুহবোৰে লাইকটো কৰি নিদিয়ে, প্লিজ লাইক এটা কৰি দিব। আৰু এয়া বইল কৰিলোঁ 4 পিচ মাছ, মানে প্ৰথমতে এইটো হৈছে ভকুৱা মাছ। মাছৰ কালিয়া খাম বুলি কৈছিলে এখেতে, মই ভাবিলোঁ আজি মই এইটো বনাওঁ, আৰু বনাব মন আছিলে। ভিডিঅ' আগতে চাই লৈছোঁ, চাই লৈ বনাইছোঁ, ট্ৰাই কৰিছোঁ, আৰু পাৰোঁনে নোৱাৰোঁ বাৰু। 4 পিচ বনাইছোঁ আৰু এনেকৈ, আৰু বেলেগকৈ মাছটো ফ্ৰাই কৰিম বাৰু। বহুতকেইটা আইটেম আছে। আৰু এয়া জুই ইমানেই ঠাণ্ডা পৰিছে, এয়া জুই লগাই দিছোঁ। আৰু এয়া মাংস পুৰিম এতিয়া ইয়াতে। মানে কাঁইটবোৰ গোটেই গুচাই ল'ব লাগিব, আৰু গোটেই কাঁইটবোৰ মই ধুনীয়াকৈ গুচাই ল'লোঁ। বইল হ'লে ধুনীয়াকৈ ওলাই আহে কাঁইটবোৰ। আৰু এয়া ইয়াতে মই যি ভাল পাওঁ এইবোৰ মছলা দি দিম আৰু এড কৰিম ইয়াতে মছলা। আৰু এয়া পিঁয়াজ জলকীয়া আৰু মছলা দি দিম, ধনিয়াও দিব পাৰে, ধনিয়াটো মই দিয়া নাই ইয়াতে। আৰু ইয়াতে মিট মছলা আৰু গৰম মছলা, জিৰা মছলা, হালধি গুড়ি, নিমখ, তেনেকৈ মছলাবোৰ দিব লাগিব, আৰু ধুনীয়াকৈ পিটিকি ল'ব লাগিব, গোটেইখিনি মিলি যাব লাগিব। এয়া হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু এতিয়া মই কণী এটা ফেটি লৈছোঁ, এইখিনি কণীটো ইয়াতে দি দিম। মা মানে এই কোপ্তাটো নাখাওঁ বুলি কৈছে, মা মানে মাছটো মানে ফ্ৰাই কৰি খাম বুলি কৈছে, সেইকাৰণে মই কণীটো দি দিলোঁ, কাৰণ মা কণী নাখায়। আৰু এয়া হৈছে বিস্কুটৰ গুড়ি, এইখিনি এতিয়া খুব ধুনীয়াকৈ ফেটি ল'ব লাগিব। আৰু এইখিনি খুব ধুনীয়াকৈ ফেটা হৈ গ'ল, মই ফেটি ল'লোঁ ধুনীয়াকৈ পিঁয়াজ জলকীয়া আৰু মছলা এইখিনি। এতিয়া ইয়াতে কৰ্ণফ্লাৱাৰ দি দিছোঁ, কৰ্ণফ্লাৱাৰ দিবই লাগিব, কাৰণ এইখিনি কৰ্ণফ্লাৱাৰ দিব লাগে, তেতিয়াহে মানে ইয়াতে মানে সেইটো হয় আৰু চেপটো এতিয়া বনাব লাগিব, কাৰণ এইটো হাতত লাগি যাব পাৰে। আৰু এয়া কৰ্ণফ্লাৱাৰ দিছোঁ। তাৰপিছত অকণমান আকৌ মই বেচন দি দিম, কাৰণ এইখিনি অকণমান পানী হৈছে, যিহেতু মই মাছ 4 পিচ লৈছোঁ। আৰু আমাৰ যিহেতু মানুহ কম, সেইকাৰণে 4 পিচ লৈছোঁ, আৰু প্ৰথমবাৰ বনাইছোঁ কাৰণে কম বনাইছোঁ, আৰু ইমানো নালাগে বাৰু কম মানুহৰ কাৰণে। আৰু এয়া বেচন অকণমান দি দিছোঁ, বেচনৰ পৰিমাণটো কমাই দিছোঁ। এতিয়া মই শ্বেপকেইটা বনাই যাম, ৰাউণ্ড শ্বেপ বনাব পাৰে, ৰ'ল বনাব পাৰে। আৰু এয়া মই এইটো শ্বেপ দি দিছোঁ, এনেকৈ বনাই যাম আৰু গোটেইকেইটা। এয়া বনাই গৈছোঁ, আৰু তাৰপিছত এইখিনি ফ্ৰাই কৰিব লাগিব কোপ্তাকেইটা। আৰু এয়া হৈছে চিকেন ড্ৰাই ফ্ৰাই, আমাৰ ইহঁতে ভাল পায়। আৰু এইখিনি মানে বনাই আছে মটন, চিকেন ড্ৰাই ফ্ৰাই এইবিলাক। আৰু এইফালে মোৰ দুটা মানে আমাৰ পাকঘৰ দুটা হয়, সেইফালে চিকেন বনাইছে, এইফালে মা। মই ফিছ কাৰী বনোৱাৰ আগতে, মানে এই কাৰীখনো বনোৱাৰ আগতে মানে দাইল চব্জি এইবিলাক বনাইছে, মই ভিডিঅ' কৰা নহ'লে, যিহেতু মই এইটো ৰেচিপি দিম বুলিয়ে ভিডিঅ'টো বনাইছোঁ। আৰু এইখিনি জুইটো কমাই ৰাখিছোঁ, এতিয়া কমাই ৰাখি ইয়াতে ফ্ৰাই কৰি ল'ম এইখিনি কোপ্তাকেইটা। এয়া কোপ্তাকেইটা কম জুইত ফ্ৰাই কৰিব লাগে, 10 মিনিটমান সময়, মানে এইখিনি ছাইড কৰি আকৌ পকাকেইটাও দি দিম একেলগে, যিহেতু খালী আছে, আৰু একেলগে ফ্ৰাই কৰি ল'ম। এয়া 10 মিনিটমান পিছত মই এইখিনি জুইটো কমাই ৰাখিছিলোঁ, আৰু এইখিনি হৈ গৈছে, মানে ছাইড কৰি ৰাখি এইখিনি দি দিছিলোঁ। এয়া ফ্ৰাই কৰা হৈ গৈছে, এতিয়া মই এইখিনি নমাই থ'ম, আৰু সেইখিনি তেলতে মই এতিয়া গ্ৰেভিখিনি বনাম। আৰু এইখিনি হৈছে নমাই থৈছোঁ এইখিনি। আৰু এইফালে খাইছে ইহঁতে, এইখিনিও খাব পাৰে, আৰু কোপ্তাকেইটা খুব টেষ্টি হৈছে কৈছে আৰু হোৱা বুলি। আৰু এইখিনি তেলতে মই এতিয়া আদা নহৰু আৰু পিঁয়াজ অলপমান বেছিকৈ দিব লাগে, আজি মানে একেলগে আৰু মছলাটো পেষ্ট কৰিছিলোঁ,
মানে চিকেন মটন সেইবিলাক বহুত কিবা কিবি আইটেমবোৰ আছে সেইকাৰণে আৰু এইখিনিৰ কাৰণে মই অকণমান সৰহকৈ মানে পিঁয়াজটো বেছিকৈ দি দিছিলোঁ আৰু আদা নহৰু জলকীয়া অকণমান জলকীয়াটো কমাই দিছোঁ আৰু এইখিনি মানে গোন্ধটো যোৱালৈকে ফ্ৰাই কৰিব লাগিব। এইখিনি ফ্ৰাই কৰি আছোঁ মই। তাৰপিছত এইখিনি ফ্ৰাই কৰা হোৱাৰ পিছত এয়া পেষ্টটো দি দিছোঁ, বিলাহী পেষ্ট বনাই থৈছিলোঁ আৰু কাজু এঘণ্টামান তিয়াই ৰাখিছিলোঁ। তাৰপাছত এইখিনি পেষ্ট কৰি কাজু দি দিছোঁ। বহুতকেইটা 15টামান দিছিলোঁ আৰু কাজু মানে তিয়াই ৰাখিছোঁ 1 ঘণ্টা 2 ঘণ্টামান আগতে তিয়াই ৰাখি এনেকৈ পেষ্ট কৰি খুব ধুনীয়াকৈ এইখিনি দি দিছোঁ ইয়াতে আৰু লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। কাজু যিহেতু তলত লাগি ধৰে সেইকাৰণে জুইটো কমাই ৰাখিব লাগে আৰু মানে লৰাই থাকিব লাগে। আৰু এতিয়া মই ইয়াতে এড কৰি দিম আমি খোৱা মছলাবোৰ, যোনে যি ভাল পায় তেনেকৈ দি দিব লাগে আৰু এয়া মিট মছলা, গৰম মছলা, জিৰা মছলা, ধনিয়া মছলা তেনেকৈ যি আছে আৰু এয়া হৈছে কাশ্মীৰী মিৰ্চ অকণমান কালাৰটোৰ কাৰণে দি দিছোঁ আৰু এইখিনি মছলা এতিয়া আৰু নিমখ সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ লৰাই থাকিব লাগিব আৰু তলত যাতে লাগি নধৰে সেইটো মানে চাব লাগিব। আৰু যিহেতু ইয়াতে লাগি ধৰাৰ মানে চান্স থাকে সেইকাৰণে লৰাই থাকিব লাগে আৰু জুইটো কমাই ৰাখিব লাগে। এতিয়া উতলিবলৈ দিম। এইখিনি উতলাৰ পিছত কোপ্তাকেইটা দি দিম আৰু এয়া দেখিছে গাখীৰ অকণমান গাখীৰ দিছোঁ, সৰু বাতি এটাৰে গাখীৰ দি দিছোঁ। গাখীৰো দিব লাগে আৰু অকণমান চেনি এড কৰিম যিহেতু কোপ্তা মানে অকণমান মিঠা মিঠা হয়, খাবলৈ বহুত টেষ্টি হয় আৰু বেছি দিব নালাগে, এনেই আধা চামুচ দিব লাগে আৰু চেনিও আৰু গাখীৰো দিব লাগে। এয়া গাখীৰো দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ লৰাই এতিয়া উতলিবলৈ দিম আৰু এয়া উতলি আহিছে। এয়া উতলাৰ পিছত এতিয়া কোপ্তাকেইটা দি দিম আৰু এয়া কোপ্তাকেইটা দি দিছোঁ। এয়া কোপ্তা 6টামান দিছোঁ আৰু 10টামান হৈছিলে কোপ্তা, এয়া 6টামান দিছোঁ। এইফালে খায়ো আছে সিহঁতে। এয়া অকণমান নেমু দি দিছোঁ এতিয়া নেমু চেনি দি দিছোঁ অকণমান, অকণমান চেনিও দি দিলোঁ আৰু এইখিনি হ'বৰ হৈছে আৰু হ'বতে হৈছে আৰু তাৰপিছত লাষ্টত এড কৰিম এয়া ধনিয়া কাটি লৈছোঁ, এয়া জলকীয়া আৰু এয়া হৈছে অনিয়ন ফ্ৰাই মানে পিঁয়াজ এনেকৈ ধুনীয়াকৈ ৰংচোৱাকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। ইমান ধুনীয়া টেষ্টি হয় মানে এইটো ফ্লেভাৰটো খুব ধুনীয়া আৰু এয়া হৈছে জলকীয়া কাটি কাটি দি দিছোঁ। খুব ধুনীয়া এটা গোন্ধ আহে। কেঁচা জলকীয়াটো এনেকৈ লাষ্টত দিব লাগে। এয়া ৰেডটো হৈ গৈছে, খুব ধুনীয়া হৈছে গ্ৰেভিটো, কালাৰটোও বহুত ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। অকণমান ফাৰ্ষ্ট টাইম কমকৈ বনাওঁ তাৰপিছত আৰু এনেকৈ চাই লওঁ হয়নে নহয়। যিহেতু আগতে বেলেগৰ ভিডিঅ'বোৰ চাই থাকোঁ আৰু বিয়াত গ'লে এইবোৰ খোৱাই যায়, মানে কোপ্তা খোৱাই নহয় এইটো খাওঁ আৰু ঘৰতো ট্ৰাই কৰিলোঁ। হৈছে আমাৰ যি স্পেচিয়েল কোপ্তা ফিছ কোপ্তা কাৰী আৰু এইটো হৈছে ড্ৰাই ফ্ৰাই, চিকেন ড্ৰাই ফ্ৰাই আৰু মটনটো বনাই আছে, দাইল আছে, চব্জি আছে আৰু বহুত কিবা কিবি আছে। এইখিনি দেখাই গ'লোঁ। এয়া কিন্তু স্পেচিয়েল হয় আৰু মটনটো বনাই আছে, এইটো বহুত টেষ্টি হৈছে। আমি অলৰেডি খালোঁ আৰু এইটো হৈছে ফাৰ্ষ্ট টাইম বনাইছোঁ। এইটো কাৰীটো ফিছ কোপ্তা কাৰী। খোৱা আজি সোনকালে হ'ল আমাৰ ন? সিহঁতৰ খাদ্য নাখায় একো, এইকেইটাই খাইছে। সেইখন আনিব লাগিব ৰ'বা। কেনে হৈছে কোপ্তা, কেনে হৈছে? ভাল হৈছে আৰু লাগিব নেকি? তোমালোকে খোৱাই নাই? এনেই অলপমান দিছোঁ আৰু অলপমান খাইছোঁ আৰু অলপ দিম নেকি আৰু? নালাগে দিয়া। লাগিব মা? নালাগে নালাগে। এইটো দি দিছোঁ।
এইখিনি খাই চোৱাচোন মাংসখিনি মটনখিনি ছাগলী মাংসখিনি খাই লোৱা মুৰ্গী নাখায় বোলে ছাগলী মাংস দিয়া ইয়াতে অলপ অলপ ওলালে জোল খোৱা অলপ অলপ জোল খোৱা অলপ অলপ খচি বহুত টেষ্টি হ'ব চিকেন টাইপ মজা তোমাৰ সেই দিয়া নাই নহয় মাংস দিয়া নাই মটন দিয়া নাইতো খাই চোৱা খাব লাগে ষ্ট্ৰং হয় ষ্ট্ৰং আমি খাব ওলাইছোঁ দেই এতিয়া এয়া মূলা চাটনি দিনত বনাইছোঁ বহুত ধুনীয়া হৈছে টেষ্টি হৈছে এতিয়া আমি খাম আৰু এয়া হৈছে মটন এয়া ছাগলীৰ মাংস এয়া হৈছে চিকেন ড্ৰাই ফ্ৰাই পিকচাৰ এখন আঁকি থৈছিলোঁ আৰু এয়া হৈছে মই বনোৱা ফিছ কোপ্তা কাৰীটো আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যিবোৰে মোৰ চেনেলটো আজি নতুনকৈ চাইছে আৰু শেষত গ'লোঁ হেপী নিউ ইয়াৰ সকলোকে ইংৰাজী নতুন বছৰৰ শুভকামনা জনালোঁ আজিলৈ এৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই ধন্যবাদ জনালোঁ